হয় এই কথাখিনি সকলোৱে অপকে স্বীকাৰ কৰিব লাগিব হঠাতে তেখেতৰ এই বিয়োগৰ বাৰ্তাটোৱে সমগ্ৰ অসমতে এক শোকৰ ছাঁ পেলাইছে আৰু এইটো অকল্পনীয় কথা যেটো সহজভাৱে আমি কোনো ল'ব নোৱাৰে এই কথাখিনি কাৰণ এজন শিল্পীৰ এনেকৈ হঠাৎ গুচি যোৱাটো কোনো সহজভাৱে ল'ব নোৱাৰে এই কথা মৰ্মাহত হৈছে সকলোৱে আমিও ঠিক তেনেদৰে এই মৰ্মাহত হৈছো আৰু এই কথাখিনি হয়তো আমাৰ ভাষাৰো জ্ঞান হ'ব এই কথাখিনি ক'বলৈ গ'লে কাৰণ আমি জোৰতে ক'ব লাগিব কথাখিনি তেওঁৰ যেন মৃত্যুয়ে এই আমাৰ কাৰণে অসমৰ কাৰণে এটা বৃহৎ ডাঙৰ ক্ষতি হৈছে আৰু এই ক্ষতিটো হয়তো কেতিয়া পূৰণ হ'ব এই কথাখিনি আমি সাধাৰণতে আমাৰ দৰে মানুহে এই কথাখিনি কোৱাত অনুচিত হ'ব জুবিনৰ মৃত্যুটো বহুতে সহজভাৱে হোৱা নাই ৰহস্যৰ আৱদ্ধ কৰিব জনতাই কি কৰিছে ইয়াৰ তদন্ত হ'ব লাগে সচেতন বা জুবিন অনুৰাগী হিচাপে এই কথাখিনি কেতিয়াবা এনেকুৱা কথা আহে মানুহৰ মনলৈ আহে কেতিয়াবা হঠাৎ এনেকুৱা এজন শিল্পী কোনোবা এটা যদি মহান ব্যক্তিৰ এনেকুৱা এটা হঠাতে হৈ যোৱা ঘটনাবিলাকক নিশ্চয় বাৰুকৈ সন্দেহৰ চকুহেৰি কিছুবা চাবলগীয়া হয় কথাবিলাকত এই কথাখিনিত হয়তো এই কথাত বিচাৰ বিবেচনা হয়তো কৰিব আমিও সেই কথাখিনি বিবেচনা কথাখিনি ভাবো কথাখিনি কাৰণ এনেকে হঠাতে হৈ যোৱা ক্ষতিটোৱে সকলোকে মনত আঘাত দিছে এইখিনি কথা অসমীয়াৰ হিয়াৰ আমঠু হাৰ্থুপ জুবিন গাৰ্গদেৱৰ মৃত্যু সঁচাই আমি মানি ল'ব পৰা নাই সঁচাকৈ আমি অসমবাসী হিচাপে অতি মৰ্মাহত তেখেতৰ পূৰ্ণ আত্মাৰ শান্তিৰ কামনাৰ্থে আমি বৰগাঁও বঙলাগড় আঞ্চলিক উন্নয়ন সমিতিয়ে তেখেতক শ্ৰদ্ধাঞ্জলি আজি জনালো আৰু তেওঁৰ অমৰ সৃষ্টি যেন আমাৰ মাজত সদায় জীয়াই ৰাখিব পাৰো তাৰ বাবে আমি সকলোৱে চেষ্টা কৰিব লাগিব অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com